Hello everyone, welcome to another video. আৰু এ দেখিছেন ৰাতিপুৱাই হাঁহি ৰামৰ হাঁহি ই অলপ আজিকালি মানে কি হৈছে ৰাতিপুৱা উঠি মানে অকলে অকলে চকু মেলি খেলি থাকে মই পিছতে সাৰ পাওঁ এয়া তাৰ পিছত ৰাতিপুৱাই উঠি পেলাই খাইলো গাখীৰৰ সৈতে কৰ্নফ্লেক্স তাৰ পিছত দুপৰীয়া সাজত এনেকৈ বনালো ডিম আলু পিটিকা যিমানে জিনৰ ঘৰৰ পৰা দূৰত আছো যদিও মানে সেইখিনি খানাই মনত পৰি থাকে তাৰ পিছত এওঁৰ লগত অলপ খেলিলো তাৰ পিছত মোৰ এটা এপইন্টমেন্ট আছিল 8টা বজাত আমি হে খাই বিলি উলালো এপইন্টমেন্টৰ কাৰণে মানে ল্যাবৰেটৰী ব্লাড ওয়াৰ্ক আছে আপোনালোকে যোনে চাই আছে আগৰ ভিডিও তেওঁলোকে জানে যে মোৰ ব্লাডৰ প্ৰবলেম আছে মই এনিমিক হয় আৰু সেই কাৰণে মানে যাৰ মানে ব্লাডৰ লেভেলটো ব্লাডৰ লৈ ৰিলেটেড প্ৰবলেম আছে তাৰ পিছত দেৰি হৈছে আপুনি দেখিছে দৌৰা দৌৰি কৰি গৈছো আৰু ছাৰো আজি কি হৈছে সুদৰ লৈ গৈছো মানে এনেকৈ শুই থাকে আৰু মানে হি মানে আমান আমনি নকৰে কিন্তু দেই খালি হে মুতেইলে মানে ডাইপাৰ তিতা পালে আমনি কৰে আৰু তাৰ পিছত যদি মানে বিয়া লাগে তেতিয়াহে আমনি নি কিন্তু একদম আমনি নাই লৰাটো বাৰু আৰু তাৰ পিছত হে ব্লাড ওয়াৰ্ক দি মেলি উলাই আহিলো তাৰ পিছত ইমান ভাল লাগিছে ন সিনেইটো উইন্ডোখন দি তাৰ পিছত হেৰি আহি পেলাই আজি আকৌ মন্দিৰলৈ গলো মন্দিৰলৈ গৈ পেলাই দেখিছে নহয় একদম আমাৰ শুই আছে মন্দিৰটো মানে হনুমান মন্দিৰ হয় আৰু ইয়াত বহুত মানুহ আহে আৰু ইমান ধুনীয়া এটা পৰিবেশ নহয় মানে সন্ধিয়া খামিতে ভাবিছো প্ৰতি সপ্তাহে আমি যামে 2-3 বাৰকে মন্দিৰ আৰু যেহেতু আমাৰ মানুহজনৰ এতিয়া ক্লাছ নাই কে ডিসেম্বৰলৈকে ক্লাছ নাই এটা জানুৱাৰী নতুন সেমিষ্টাৰ পা আছে যেহেতু তে পেৰেন্টেল লিভত আছে সেই কাৰণে আৰু আমি ভাবিছো এজিবান পৰ টাইম স্পেন্ড কৰিম আৰু এনেকৈ কৰি আৰু এই পুষ্পাঞ্জলি দিয়াৰ সময়ত তাৰ পিছত পূজাৰীজনৰ লগত আমাৰ মানে ব্লেসিং দিবলৈ ক'লে পূজাৰীজনক আগবঢ়াই দিলে তেওঁলোকে এনেকৈ সেৱাও কৰিলে আশীৰ্বাদ দিলে আৰু এই চাকচুন ইমান ধুনীয়া পৰিবেশ তাৰ পৰা প্ৰসাদ খাই মেলি ঘৰ আহি পালো আৰু এইটো ভিডিও চাইছেনে যদি চাব আমাৰ ছাৰৰ নতুন লুক কেনেকুৱা লাগিছে কব